হয় বন্ধুসকল, খুব বেছি ভাল খবৰ। বহু অপেক্ষিত আসলে CTটোৰ ৰিজাল্ট আজি পাব্লিছ কৰিছে 2026 বৰ্ষৰ যিটো ফেব্ৰুৱাৰীৰ 8 তাৰিখে CTটোৰ এক্সাম হৈছিল। তো তাৰে ৰিজাল্ট আজি ফাইনেল ৰিজাল্ট পাব্লিছ কৰিছে। গতিকে আপোনালোকে ডেছক্ৰিপশ্যনত এটা লিংক আছে, তো লিংকত গৈ পানি আপোনালোকে নিজৰ মাৰ্কশ্বিটখন চাব পাৰিব, কিমান মাৰ্কছ পাইছে আৰু আপুনি পাছ কৰিছে নে গোটেইখিনি ডিটেইলছত চাব পাৰিব। মই অলপ দেখাই দিছোঁ আপোনালোকক। তো ডেছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰিলে আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। আৰু ইয়াতে যদি আপোনালোকৰ ৰোল নাম্বাৰটো ক্লিক কৰি পিনি ছাবমিট যদি অপশ্যনটো ক্লিক কৰে, তেতিয়াহ'লে আপোনালোকৰ যিখন মাৰ্কশ্বিট তো তাতে ওলাই আহিব। আপোনালোকৰ সুবিধাৰ কাৰণে মই এখন মাৰ্কশ্বিট দেখাই দিছোঁ, এনেকৈ ডাউনলোড হ'ব। এইখন অকল UPৰ হয়। যদি তেওঁ LPটো অৱতীৰ্ণ হৈছে তেতিয়া LPখনো ইয়াতে মাৰ্কছটো আহি যাব। ইয়াতে চাওক 77 পাইছে আউট অফ 150। তো তেওঁ ডিছকুৱালিফাই হৈছে, অৰ্থাৎ 82 পালে তেওঁ কোৱালিফাই হ'ব। কিন্তু যদি আপোনাৰ এইখন UPৰ যিহেতু হয়, UPৰ 110ৰ ওপৰত আছে, দেন আপুনি ছেফ জোনত আছে বুলি ধৰিব পাৰে। আৰু যদি আপোনাৰ LPৰ ক্ষেত্ৰত 105ৰ ওপৰত আছে, দেন আপুনি ছেফ জোনত আছে বুলি ধৰিব পাৰে। এইখন মাৰ্কশ্বিটত তেখেতে উত্তীৰ্ণ হোৱা নাই, কিন্তু তেখেতৰ পাৰ্চেণ্টেজটো আছে 51.33%। ঠিক আছে, তো মাৰ্কশ্বিটসমূহ আপোনালোকে এনেকৈ ধৰণে চাব পাৰিব। ঠিক আছে, আচলতে ইয়াতে পাছ কৰিছে 82 মাৰ্কছৰ ওপৰত পাইছে। তো তেওঁলোকৰ ফাইনেল মাৰ্কশ্বিটখন ডিজিলকাৰৰ থ্ৰুৱেদি তেওঁলোকে ডাউনলোড কৰিব পাৰিব। কেনেকৈ ধৰণে ডাউনলোড কৰিব, কি কৰিব, মই গোটেইখিনি ডিটেইলছত আপোনালোকক জনাই দিম। তাৰ বাবে পাছৰটো ভিডিঅ'লৈ আপোনালোকে অপেক্ষা কৰক। ঠিক আছে, গতিকে এইটো সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিলে জাষ্ট। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক আহিবলগীয়া সকলোবিলাক তথ্য আপোনালোকে লাভ কৰি থাকে। ঠিক আছে।